আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হৈছে। এই কাৰ্যসূচী আমাৰ অসম চাহ মজদুৰ সংঘৰ যোৱা 6 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা কাৰ্যকৰী কমিটিৰ সিদ্ধান্ত মৰ্মে শ্ৰমিকৰ আমাৰ প্ৰথম আৰু মুখ্য দাবী এটা আছে যে 351 টকা হাজিৰা আমাক লাগিব। তাৰ লগে লগে এই বাগিচা কৰ্তৃপক্ষৰো যথেষ্ট কৰণীয় কাম আছে, যেনেকৈ ধৰক ঘৰ দুৱাৰ মেৰামতি, পানীৰ লাইনত খোৱা পানীৰ মানে পৰ্যাপ্ত যোগান, শৌচাগাৰসমূহৰ মেৰামতি। আপোনালোকে লাইনত গৈ চাব যি শৌচাগাৰৰ যি অৱস্থা বা পানীৰ যি অৱস্থা, ঘৰৰ যি অৱস্থা, অতি দুখ লগা অৱস্থা। আৰু এই বাগিচা কৰ্তৃপক্ষসমূহ মানে আমাৰ লিডু বাগান বুলিয়ে নহয়, লিডু বাগানটো আটাইতকৈ বেয়া আৰু বাকীসকলো ঠিক তেনেকৈ কৰিছে। তো যাৰ কাৰণে আমাৰ এই যিখিনি মৌলিক সমস্যা বাগিচাখনৰ আছে, সেই মৌলিক সমস্যাসমূহ যেতিয়ালৈকে বাগিচা কৰ্তৃপক্ষই সমাধান কৰি নিদিয়ে, আমি আজি 21 তাৰিখৰ পৰা এই দুঘণ্টীয়া ধৰ্মঘট অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আৰু সপ্তাহৰ প্ৰত্যেক সোমবাৰে আমাৰ ইউনিট কমিটি, বাগিচা ইউনিট কমিটি, মহিলা সমিতি আৰু সীমিত সংখ্যক শ্ৰমিক ৰাইজে আমাৰ বাগিচাৰ কাম বনো আমি বন্ধ কৰিব বিচৰা নাই আৰু আমাৰ দাবীও আমি পূৰণ কৰাব বিচাৰিছোঁ। গতিকে সীমিত সংখ্যক মানুহেৰে আমি আমাৰ কমিটিৰ বিষয়ববীয়া সদস্যসকলক লৈ আজি আমি দুঘণ্টা কৰিছোঁ আৰু অহা সোমবাৰৰ প্ৰত্যেক সোমবাৰেই পুৱা 9 বজাৰ পৰা 11 বজালৈকে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী চলি থাকিব লাগিব।